নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত এটা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে আৰু এই চাকৰিখিনি কিছুমানে নিজৰ জিলাতে চাকৰিখিনি কৰিব পাৰিব। কোনখিনি কেণ্ডিডেটে নিজৰ জিলাতে চাকৰি পাব, লগতে অসমৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহিছে, কি চাকৰি আহিছে, লগতে কোনটো বিভাগৰ পৰা চাকৰিখিনি আহিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি হাইলাকান্দি, তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 হয়। ইয়াত আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যনৰ ইনভাইটেড ইন এ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ ইলিজিবল, মানে এই ভেকেঞ্চিকেইটাৰ কাৰণে মই আপোনালোকক আবেদন ভিডিঅ'টো আগবঢ়াৰ আগতে কৰিছোঁ। এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভেকেঞ্চিখিনি হৈছে পোনপ্ৰথমে কৰিছোঁ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। অফিচ এছিষ্টেণ্ট মানে আছে গ্ৰেড 3 ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটা আছে কণ্টেক্সুৱেল বেচিছ দিয়া আছে আৰু কোৱালিফিকেশ্যন দিয়া আছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে BA BSc BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক চেলাৰী দিয়া হ'ব 15,000 টকা পাৰ মান্থ ফিক্স কৰি দিয়া হ'ব। লগতে আপোনালোকৰ ইয়াৰ চিলেকশ্যন যিটো প্ৰচিডিউৰ হয় এইটো কৈ দিছোঁ। ৰিটেন এক্সাম অনুষ্ঠিত হ'ব 50 মাৰ্কছৰ, কম্পিউটাৰ টেষ্ট আৰু টাইপিং স্পীড টেষ্টৰ অনুষ্ঠিত হ'ব 30 মাৰ্কৰ, আৰু লগতে ভাইভা আৰু ভইচ অনুষ্ঠিত হ'ব 20 মাৰ্কৰ। আৰু লগতে অফিচ এছিষ্টেণ্টৰ এটা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেট 8 পাছ কৰি থৈছে আৰু লগতে 12 পাছৰ তলত হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। যিটো গ্ৰেড 4 ভেকেঞ্চি অফিচ পিয়নৰ, আৰু চেলাৰী আপোনালোকক দিয়া হ'ব 10,000 টকা পাৰ মান্থ ফিক্সকৈ, আৰু লগতে আপোনালোকৰ ইয়াত কোনো এক্সাম অনুষ্ঠিত নহয়, অনলি ভাইভা ভইচ অনুষ্ঠিত হ'ব, আৰু সিয়ে যদি পাছ কৰি যায় ডাইৰেক্ট আপোনালোকে চাকৰি পাই যাব। ইয়াত আপোনালোকৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন লিখা আছে। ইয়াত আপোনালোকে দেখিছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ফ্ৰম এ ডিচিপ্লিন ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে যিটো আপোনালোকৰ গ্ৰেড 3 হয় তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'বই লাগিব। আৰু যিটো পিয়নৰ হয় তাৰ কাৰণে মিনিমাম 8 পাছ হয়। 8 পাছ 10 পাছ কেণ্ডিডেটে গ্ৰেড 4 যিটো ভেকেঞ্চি হয় তাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ ধুনীয়াকৈ কথাখিনি লিখি থোৱা আছে। সেই দেখিছে 18 পৰা 40 বছৰৰ ভিতৰত কেণ্ডিডেটে আবেদন কৰিব পাৰিব, কিন্তু 18 পৰা 38 বছৰ বয়সৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। কিন্তু ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কেণ্ডিডেট 5 বছৰকৈ মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC 3 বছৰ 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যনসমূহ লাষ্ট ডেট দিয়া আছে আপোনালোকে দেখিব পাইছে 27 মে আগত আপোনালোকে পোৱাকৈ আবেদনসমূহ কৰিব লাগিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ 300 ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। লগতে আপোনালোকৰ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে কম্পিউটাৰ দোকানটোৰ পৰা ডাউনলোড কৰি লৈ ল'ব পাৰে। লৈ পেলাই আপোনালোকে ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি যিটো আপোনালোকে এনভেলপ হয়, এনভেলপটোৰ ওপৰত এই এড্ৰেছটো লিখি দিব, দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হাইলাকান্দি। এই এড্ৰেছটো লিখি আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ সৈতে লগতে এডুকেশ্যন চাৰ্টিফিকেটসমূহ প্ৰিণ্ট কৰি আপোনালোকে তাত ভিতৰত সোমাই ডাকঘৰ বা নিজে হ'লেও আপোনালোকে দি থৈ আহিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আবেদন কৰিবলৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব, আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনৰ সময়সীমা লাষ্ট ডেট দিয়া আছে 27 মে তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুৰণি ভিডিঅ'ত লগ পাম।